স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো মিয়াই যতে মাটি পাইছে ততে দখল কৰিছে গতিকে উচ্ছেদ চলিবই লাগে এই মিয়াসকলৰ বাবে পূৰ্ববংগীয় মুছলমানসকলৰ বাবে ৰাজ্যৰ খিলঞ্জীয়া মুছলমানসকল অস্তিত্বৰ সংকটত ভুগিব লগা হৈছে আৰু এই পূৰ্ববংগীয় মুছলমানসকলে বাৰে বাৰে অসমীয়া জাতিটোক অপমান কৰি আহিছে গতিকে এই পূৰ্ববংগীয় মুছলমানৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে যি একচন অব্যাহত ৰাখিছে এই একচন পূৰ্বতকৈ অধিক ক্ষিপ্ৰতৰ হ'ব লাগে এনে ধৰণে এতিয়া পূৰ্ববংগীয় মুছলমানৰ বিৰুদ্ধে সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে ওলাই আহিছে খিলঞ্জীয়া মুছলমান লৈছো এই মুহূৰ্তত টাইম এইটৰ দৰ্শকৰ বাবে এই খবৰ হেগ্ৰে ৰাজ্যত অধিক তীব্ৰতৰ হ'ব লাগে উচ্ছেদ অভিযান উচ্ছেদ কৰিব লাগে অবৈধ বেদখলকাৰীৰ বাসগৃহ পূৰ্ববংগীয় মিয়াসকলৰ বাবে আজি খিলঞ্জীয়া মুছলমানসকল অস্তিত্বৰ সংকটত ভুগিব লগা হৈছে খিলঞ্জীয়া মুছলমানসকল অপমানিত হ'ব লগা হৈছে খুজেপতি মিয়াসকলে যতেই সুবিধা পাইছে তাতেই মাটি দখল কৰিছে এনেদৰে যদি আৰু 10 বছৰ দখল কৰে তেনেহলে অসমীয়া জাতি জীয়াই নাথাকিব অসমীয়াৰ বৃহৎ ভূমি মিয়াই দখল কৰিব অসমত মিয়ালেণ্ড মুছলমান স্বায়ত্ব পৰিষদৰ দাবী কিয় কেনেকৈ সুবিধা পালে মিয়ালেণ্ড অসমত দাবী কৰিবলৈ বাৰে বাৰে এইসকলে অসমীয়া জাতিটোক অপমান কৰি আহিছে গতিকে বৃহত্তৰ অসমীয়া জাতিক অপমান কৰা এইসকল মিয়াক কেতিয়াও ৰেহাই দিব নালাগে অসমত মিয়ালেণ্ড বিচৰাসকলৰ অন্তৰালত আছে বৃহৎ ষড়যন্ত্ৰ যাৰ বাবে আজি গৰিয়া মৰিয়া দেশীসকল অস্তিত্বৰ সংকটত ভুগিব লগা হৈছে ৰাজ্যত চলি থকা উচ্ছেদ অভিযানক সমৰ্থন জনাই এই মন্তব্য কৰিছে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে আমি পুনৰ জনাইছো ইয়াৰ ডাঙৰ খবৰ ৰাজ্যত উচ্ছেদ অভিযান চলি আছে উজনি নামনি সকলোতে চলিছে এতিয়া সৰ্ববৃহৎ উচ্ছেদ অভিযান এফালৰ পৰা অবৈধ বেদখলকাৰীয়ে নিখাটোৰ ভিতৰতে এৰিবলগীয়া হৈছে ঘৰ সময়সীমা বান্ধি দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰা জাননী অৰা হৈছে চৰকাৰৰ তৰফৰ পৰা যে সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে এৰি যাব লাগিব চৰকাৰী ভূমি অবৈধ বেদখলকাৰীয়ে কোনো কাৰণত খিলঞ্জীয়াৰ ভূমি দখল কৰিব নোৱাৰিব পিজিআৰ ভূমি দখল কৰিব নোৱাৰিব এইসমূহ ভূমি যেহেতু খিলঞ্জীয়াৰ অস্তিত্বৰ বাবে সুৰক্ষাৰ বাবে গতিকে এই ভূমি কেৱল খিলঞ্জীয়াৰ হাতত থাকিব লাগিব অসমৰ ভূমিপুত্ৰসকলৰ অধিকাৰ থাকিব এই ভূমিত কোনো কাৰণত অবৈধ বেদখলকাৰী বা মিয়াৰ অধিকাৰ থাকিব নোৱাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত স্পষ্ট কৰি দিছে যিদৰে ৰাজ্য চৰকাৰখনে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল জাতি মাটি ভেটি সুৰক্ষাৰ বাবে যিদৰে শাসনলৈ আহিছিল চৰকাৰখন আৰু সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে ৰাজ্য চৰকাৰে এই বুলডোজাৰ একচন এতিয়া অব্যাহত ৰাখিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আৰু এনে সময়ত বহু লোক গৃহহাৰা হৈছে বহু লোকে নিজৰ ঘৰ দুৱাৰ হেৰুৱাব লগা হৈছে যিসকল অবৈধ বেদখলকাৰীয়ে চৰকাৰী ভূমিত বসবাস কৰিছিল সকলো লোকে হেৰিব লগা হৈছে ঘৰ দুৱাৰ কিন্তু এই সকল লোকৰ বাবে ওলাই আহিছে একাংশ সংখ্যালঘু দল সংগঠন আৰু দাবী কৰিছে মিয়ালেণ্ড একাংশই যদি মিয়ালেণ্ড দাবী কৰিছে একাংশই মিয়া স্বায়ত্তশাসিত পৰিষদ বিচাৰি ৰাজধানী দিছপুৰত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ কিন্তু এই প্ৰতিবাদৰ বিৰোধিতা কৰিছে মিয়া স্বায়ত্তশাসিত পৰিষদ বিচৰাটো অসমৰ খিলঞ্জীয়া মুছলমানৰ বাবে এক প্ৰকাৰ অপমানজনক মন্তব্য অসমৰ খিলঞ্জীয়া মুছলমানে বৃহত্তৰ অসমীয়া জাতিৰ প্ৰতিগৰাকী ভূমিপুত্ৰৰ সৈতে প্ৰতিগৰাকী খিলঞ্জীয়াৰ বাবে অসমত বাস কৰা বৰ অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সৈতে একেলগে আগবাঢ়ি যাবলৈ চেষ্টা কৰা জাতি হৈছে খিলঞ্জীয়া মুছলমানসকল গতিকে এইসকল খিলঞ্জীয়া মুছলমানক অপমানিত কৰিছে মিয়ালেণ্ড দাবী কৰা ঘটনাই মিয়া স্বায়ত্তশাসিত পৰিষদ দাবী কৰা ঘটনাই মিয়াই কিদৰে সুবিধা পালে অসমত এইদৰে মিয়া স্বায়ত্তশাসিত পৰিষদ বিচাৰিবলৈ মিয়ালেণ্ড দাবী কৰিবলৈ কোনে এইসকল লোকক সুবিধা দিলে পূৰ্বৰে পৰাই আচলতে এইসকল পূৰ্ববংগীয় মুছলমানৰ বিৰুদ্ধে একচন ল'ব লাগিছিলে ৰাজ্য চৰকাৰে একচন লওঁতে পলম হোৱাৰ বাবে আজি মিয়াই য'তেই পাইছে ত'তেই মাটি দখল কৰিছে য'তেই পাইছে ত'তেই ঘৰ দুৱাৰ বনাইছে গতিকে এইসকল মিয়াৰ বিৰুদ্ধে এই উচ্ছেদ অভিযান অধিক ক্ষিপ্ৰতৰ হ'ব লাগে উচ্ছেদ অভিযান চলিব লাগে আৰু এনেধৰণে এতিয়া ৰাজ্যৰ উচ্ছেদ অভিযান চলি আছে উচ্ছেদ অভিযানৰ সমৰ্থন জনাই গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ ওলাই আহিছে উচ্ছেদৰ সমৰ্থন জনাইছে কিন্তু উচ্ছেদৰ নামত যাতে কোনো কাৰণত খিলঞ্জীয়া মুছলমানসকলে হেৰুৱাব নালাগে নিজৰ অস্তিত্ব তাৰ বাবেও ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে আৰু এটা ডাঙৰ মন্তব্য কৰিছে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা যে মিয়াই য'তেই সুবিধা পাইছে ত'তেই মাটি দখল কৰিছে আৰু শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো
সমগ্ৰ অসমবাসীৰ সন্মুখত এক বিশেষ তথ্য দাঙি ধৰিছিল সংবাদ মাধ্যমযোগে এই তথ্য দাঙি ধৰিছিল যে মিয়াই আজি যিমান ভূমি দখল কৰি আছে হাজাৰ হাজাৰ বিঘা ভূমি দখল কৰি আছে মিয়াই কিন্তু সেই ভূমি অসমীয়াৰ হাততেই নাই অসমীয়াৰ খিলঞ্জীয়াৰ যি মুহূৰ্তত আচলতে অসমৰ ভূমিত অধিকাৰ থাকিব লাগিছিলে ভিজিআৰ পিজিআৰ ভূমিত কেৱল মাত্ৰ জনজাতীয় লোকসকলৰ অধিকাৰ থাকিব লাগিছিলে ভূমিপুত্ৰসকলৰ অধিকাৰ থাকিব লাগিছিলে সেই ভূমিত এতিয়া মিয়াই দখল কৰিছে মিয়াৰ আধিপত্য বিস্তাৰ কৰিছে গতিকে এনে অৱস্থাত এইসকল মিয়াক লৈ বা মিয়াই অসমৰ ভূমি দখলক লৈ ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি এটা ডাঙৰ তথ্য সমগ্ৰ অসমবাসীৰ সন্মুখত দাঙি ধৰিছিল এই তথ্য সকলোৱে প্ৰত্যক্ষ কৰাৰ পিছতে প্ৰতিটো খিলঞ্জীয়া দল সংগঠন ওলাই আহিছে আৰু সমান্তৰালভাৱে এতিয়া ওলাই আহিছে গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদ গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদে দাবী কৰিছে যে বৰ্তমান পূৰ্ববংগীয় মুছলমানৰ সংখ্যা সমগ্ৰ অসমত যিদৰে বৃদ্ধি পাইছে মিয়াই যিদৰে ভূমি দখল কৰিছে এই দ্ৰুত হাৰত যদি এনেধৰণে মিয়াৰ ভূমি দখলৰ এই কাৰ্য বা এই প্ৰক্ৰিয়া যদি অব্যাহত থাকে তেনেহ'লে আগন্তুক 10 বছৰৰ ভিতৰত কিন্তু সমগ্ৰ অসমীয়া জাতিৰ বাবে এক প্ৰকাৰ সংকট নামি আহিব এক প্ৰকাৰ বিপদ নামি আহিব এতিয়াই অসমীয়া জাতিয়ে বৃহত্তৰ অসমীয়া জাতিটোৱে এতিয়াই এক প্ৰকাৰ অস্তিত্বৰ সংকটত ভুগিব লগা হৈছে বিভিন্ন সময়ত বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত হৈ আহিছে আৰু এনে ঘটনাৰ মূলতে হৈছে এই পূৰ্ববংগীয় মিয়াসকল গতিকে পূৰ্ববংগীয় মিয়াসকলৰ বিৰুদ্ধে একশ্যন লোৱাটো এইটো মুহূৰ্তত খুবেই প্ৰয়োজনীয় হৈ উঠিছে বুলি খিলঞ্জীয়া দল সংগঠনে দাবী উত্থাপন কৰিছে গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদেও দাবী উত্থাপন কৰিছে আৰু সমগ্ৰ ৰাজ্যত যি সময়ত উচ্ছেদ অভিযান চলিছে হাজাৰ হাজাৰ পৰিয়ালে ভূমি হেৰুৱাইছে ঘৰ হেৰুৱাইছে নিজ হাতেৰে গঢ়ি লোৱা ঘৰখন নিশাৰ ভিতৰতে তেওঁলোকে ভাঙি অন্য ঠাইলৈ ঢাপলি মেলিব লগা হৈছে তেনে অৱস্থাত কিন্তু ৰাজ্যৰ প্ৰতিটো খিলঞ্জীয়া দল সংগঠনৰ সমান্তৰালভাৱে গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদে এতিয়া ওলাই আহিছে ৰাজ্য চৰকাৰ এই উচ্ছেদৰ নীতিৰ সমৰ্থন জনাই ওলাই আহিছে শেহতীয়াকৈ ধুবুৰীত চলিছে উচ্ছেদ অভিযান গোৱালপাৰা হাছিলা মিল পাইকানত চলিছে উচ্ছেদ অভিযান নলবাৰীত চলিলে উচ্ছেদ লখিমপুৰত চলিছে উচ্ছেদ আৰু এইবাৰ উজনি অসমতো উৰিয়ামঘাটৰ ৰেংমাত ইতিমধ্যে বৃহৎ উচ্ছেদ অভিযানৰ পিছত নেঘেৰিবিলতো উচ্ছেদৰ বাবে সাজু হৈছে এতিয়া ৰাজ্যৰ প্ৰশাসন আৰু তেনে অৱস্থাত ৰাজ্যত চলি থকা এই উচ্ছেদ অভিযানত খিলঞ্জীয়া মুছলমানসকল যাতে কোনো কাৰণত সংকটৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবেও সমগ্ৰ বিষয়টোৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ এইবাৰ উচ্ছেদ সন্দৰ্ভত সমৰ্থন জনাই ওলাই আহিছে ৰাজ্যৰ গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদ এগ্ৰে ৰাজ্যত অধিক তীব্ৰতৰ হ'ব লাগে উচ্ছেদ অভিযান পূৰ্ববংগীয় মুছলমানসকলৰ বাবে আজি খিলঞ্জীয়া মুছলমানসকল অস্তিত্বৰ সংকটত ভুগিব লগা হৈছে অপমানিত হ'ব লগা হৈছে মিয়াৰ বাবে খিলঞ্জীয়া মুছলমানসকল মিয়াই য'তেই সুবিধা পাইছে তাতেই মাটি দখল কৰিছে এনেধৰণে যদি মিয়াৰ মাটি দখলৰ প্ৰক্ৰিয়া অব্যাহত থাকে তেনেহ'লে আগন্তুক 10 বছৰত অসমীয়া জাতি জীয়াই নাথাকিব অসমত মিয়ালেণ্ড মুছলমান স্বায়ত্ব পৰিষদৰ দাবী কিয় কৰিব লাগে মিয়াই ক'ত সুবিধা পালে ক'ত সাহস পালে অসমত মিয়ালেণ্ড দাবী কৰিবলৈ মুছলমান স্বায়ত্ব শাসিত পৰিষদ দাবী কৰিবলৈ অসমত বৃহত্তৰ অসমীয়া জাতিৰ সৈতে খিলঞ্জীয়া মুছলমানসকলে পূৰ্বৰে পৰাই 14 পুৰুষৰ দিনৰে পৰাই আচলতে একেলগে হাতত হাত ধৰি আগুৱাই যাবলৈ চেষ্টা কৰি আছে শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধ খাই আছে মুছলমান লোকসকল তেনে অৱস্থাত মিয়াৰ এই মিয়ালেণ্ড দাবী আৰু মুছলমান স্বায়ত্ব পৰিষদৰ দাবীয়ে অসমীয়া ভূমিপুত্ৰসকলৰ সৈতে পূৰ্বৰে পৰাই খিলঞ্জীয়া মুছলমানসকলৰ যি অটুট সম্পৰ্ক যি ভাতৃত্ববোধ সেই সম্প্ৰীতি ভাতৃত্ববোধত এক প্ৰকাৰ আঘাত কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে আৰু এই সন্দৰ্ভত গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ মন্তব্য আছে আমি পুনে পুনে মন্তব্যলৈ যাবলৈ চেষ্টা কৰিম বৰ্তমান সময়ত আমি যি উচ্ছেদ জাতিৰ পক্ষত জাতিক সংৰক্ষিত কৰাৰ স্বাৰ্থত যি উচ্ছেদ হৈ আছে এই উচ্ছেদৰ আমি সহযোগিতা আগবঢ়াইছোঁ চৰকাৰক আৰু আমি সমৰ্থন জনাইছোঁ আমি এইটো কাৰণেই সমৰ্থন জনাইছোঁ যে বৰ্তমান সময়ত অসমৰ পিজিআৰ ভূমিয়ে হওক বা ভিজিআৰ ভূমিয়ে হওক বা জলাশয়ে হওক অসমত এনেকুৱা ধৰণে কোনো ধৰণৰ ভূমি কেতিয়াও খালী থাকিব নোৱাৰে পূৰ্ববংগীয় মূলৰ লোকসকলৰ বাবে পূৰ্ববংগীয় মূলৰ লোকসকলে য'তে সুবিধা পাইছে তাতেই গৈ পেলাই আগ্ৰাসন কৰিছে তাতেই গৈ পেলাই তেওঁলোকে সেই মাটি দখল কৰিছে এনেকুৱাকৈ যদি আৰু 10 বছৰ দখল কৰিব লগা হয় তেতিয়াহ'লে অসমীয়া জাতীয় জীৱনৰ কাৰণে এটা অশনি সংকেত আহিব জাতীয়তাবাদক ধ্বংস কৰিব আৰু এই যিসকল বৰ্তমান সময়ত লোকে আগ্ৰাসন কৰিছে সেই লোকসকলৰ
নথিপত্ৰ যদি চোৱা যায় বহু লোকৰ কিন্তু নথিপত্ৰই নাই, কাৰোবাৰ লিগেচিয়েই নাই, কাৰোবাৰ ভোটাধিকাৰ নাই। আচলতে এই লোকসকল ক'ৰ পৰা আহে? আমাৰ চৰকাৰখনলৈ প্ৰশ্ন যে এই লোকসকল ক'ৰ পৰা আহে আৰু কেনেকৈ আহি পেলাই সেই ভূমি আগ্ৰাসন কৰে। এই ক্ষেত্ৰত যিহেতু চাৰ্কুল অফিচাৰবিলাক থাকে, মণ্ডল থাকে, গাঁও প্ৰধানসমূহ থাকে, তো এই অফিচাৰবিলাক থকাৰ পিছতো সেই ভূমিসমূহ কেনেকৈ আগ্ৰাসন কৰে? নিশ্চিতভাৱে চৰকাৰৰ বিফলতাৰ কাৰণেই হয়তো এই পূৰ্ববংগীয় মূলৰ লোকসকলে সেই আগ্ৰাসনৰ নিচিনা ব্যৱস্থা কৰিব লগা হৈছে। আৰু এই আগ্ৰাসনে অসমীয়া জাতীয় জীৱনক ধ্বংস কৰাৰ এটা পৰিৱেশ। আৰু বৰ্তমান সময়ত চৰকাৰখনে যি জাতীয় দায়বদ্ধতাৰে এই বৰ্তমান সময়ত উচ্ছেদ আৰম্ভ কৰিছে, এই উচ্ছেদক আমি সমৰ্থন জনাইছোঁ, উচ্ছেদ হ'ব লাগে। কিন্তু তাৰ লগে লগে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে উচ্ছেদ হওক, চৰকাৰী ভূমি যিসমূহ বেদখল হৈছে সেই বেদখলসমূহ মুক্ত হওক। কিন্তু যদি প্ৰকৃতাৰ্থত ভাৰতীয় নাগৰিক হয়, যদি প্ৰকৃতাৰ্থত সেই লোক ভূমিহীন হয়, তেতিয়াহ'লে চৰকাৰে মানৱীয় দৃষ্টিভংগীৰে সেই লোকসকলক কিন্তু পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি জাতিটোৰ দালাল, জাতিটোৰ স্বাৰ্থত আমি জেহাদ কৰিছোঁ। জাতিটোৰ অসমীয়া ভাষাৰ কাৰণে, অসমীয়া জাতিটোৰ কাৰণে আমাৰ পূৰ্বপুৰুষসকলে প্ৰাণ দিছে। আজি সেইসকল ব্যক্তিয়ে আজি কিছু বছৰ আগৰ পৰাই মিয়ালেণ্ড, মুছলিম স্বায়ত্ব শাসন এই পৰিষদবিলাক দাবী কৰি আহিছিলে। আমি তেতিয়াই কৈছিলোঁ যে তেওঁলোকে কিয় বিভাজন কৰিছে? অসমীয়া জাতিটোক, অসমীয়া ভাষাক তেওঁলোকে যিদৰে অপমান কৰিছে প্ৰত্যেকবাৰে, এই অপমান আমি সহ্য নকৰোঁ। বিশেষকৈ গৰীয়ামৰীয়া দেশী লোকসকলে সহ্য নকৰে। সেই কথাটো আমি আগতেই কৈছিলোঁ, সিদিনাখনো কৈছোঁ, আজিও কৈছোঁ। এই কাৰ্য যিসকলে কৰি আছে, এই কাৰ্যৰ এটা তেওঁলোকৰ এটা ষড়যন্ত্ৰ আছে। আৰু পুলিচে, প্ৰশাসনে, চৰকাৰে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লোৱাৰ কাৰণে আমি দাবী জনাইছোঁ। বৰ্তমান সময়ত আমি যি উচ্ছেদ, জাতিৰ পক্ষত, জাতিক সংৰক্ষিত কৰাৰ স্বাৰ্থত যি উচ্ছেদ হৈ আছে, এই উচ্ছেদৰ আমি সহযোগিতা আগবঢ়াইছোঁ চৰকাৰক আৰু আমি সমৰ্থন জনাইছোঁ। আমি এইটো কাৰণেই সমৰ্থন জনাইছোঁ যে বৰ্তমান সময়ত অসমৰ PGR ভূমিয়ে হওক বা VGR ভূমিয়ে হওক বা জলাশয়ে হওক, অসমত এনেকুৱা ধৰণে কোনো ধৰণৰ ভূমি কেতিয়াও খালী থাকিব নোৱাৰে পূৰ্ববংগীয় মূলৰ লোকসকলৰ বাবে। পূৰ্ববংগীয় মূলৰ লোকসকলে য'তেই সুবিধা পাইছে তাতেই গৈ পেলাই আগ্ৰাসন কৰিছে, তাতেই গৈ পেলাই তেওঁলোকে সেই মাটি দখল কৰিছে। এনেকুৱাকৈ যদি আৰু 10 বছৰ দখল কৰিব লগা হয়, তেতিয়াহ'লে অসমীয়া জাতীয় জীৱনৰ কাৰণে এটা অশনি সংকেত আহিব, জাতীয়তাবাদক ধ্বংস কৰিব। আৰু এই যিসকল বৰ্তমান সময়ত লোকে আগ্ৰাসন কৰিছে, সেই লোকসকলৰ নথিপত্ৰ যদি চোৱা যায় বহু লোকৰ কিন্তু নথিপত্ৰই নাই, কাৰোবাৰ লিগেচিয়েই নাই, কাৰোবাৰ ভোটাধিকাৰ নাই। আচলতে এই লোকসকল ক'ৰ পৰা আহে? আমাৰ চৰকাৰখনলৈ প্ৰশ্ন যে এই লোকসকল ক'ৰ পৰা আহে আৰু কেনেকৈ আহি পেলাই সেই ভূমি আগ্ৰাসন কৰে। এই ক্ষেত্ৰত যিহেতু চাৰ্কুল অফিচাৰবিলাক থাকে, মণ্ডল থাকে, গাঁও প্ৰধানসমূহ থাকে, তো এই অফিচাৰবিলাক থকাৰ পিছতো সেই ভূমিসমূহ কেনেকৈ আগ্ৰাসন কৰে? নিশ্চিতভাৱে চৰকাৰৰ বিফলতাৰ কাৰণেই হয়তো এই পূৰ্ববংগীয় মূলৰ লোকসকলে সেই আগ্ৰাসনৰ নিচিনা ব্যৱস্থা কৰিব লগা হৈছে। আৰু এই আগ্ৰাসনে অসমীয়া জাতীয় জীৱনক ধ্বংস কৰাৰ এটা পৰিৱেশ। আৰু বৰ্তমান সময়ত চৰকাৰখনে যি জাতীয় দায়বদ্ধতাৰে এই বৰ্তমান সময়ত উচ্ছেদ আৰম্ভ কৰিছে, এই উচ্ছেদক আমি সমৰ্থন জনাইছোঁ, উচ্ছেদ হ'ব লাগে। কিন্তু তাৰ লগে লগে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে উচ্ছেদ হওক, চৰকাৰী ভূমি যিসমূহ বেদখল হৈছে সেই বেদখলসমূহ মুক্ত হওক। কিন্তু যদি প্ৰকৃতাৰ্থত ভাৰতীয় নাগৰিক হয়, যদি প্ৰকৃতাৰ্থত সেই লোক ভূমিহীন হয়, তেতিয়াহ'লে চৰকাৰে মানৱীয় দৃষ্টিভংগীৰে সেই লোকসকলক কিন্তু পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি জাতিটোৰ দালাল, জাতিটোৰ স্বাৰ্থত আমি জেহাদ কৰিছোঁ। জাতিটোৰ অসমীয়া ভাষাৰ কাৰণে, অসমীয়া জাতিটোৰ কাৰণে আমাৰ পূৰ্বপুৰুষসকলে প্ৰাণ দিছে। আজি সেইসকল ব্যক্তিয়ে আজি কিছু বছৰ আগৰ পৰাই মিয়ালেণ্ড, মুছলিম স্বায়ত্ব শাসন এই পৰিষদবিলাক দাবী কৰি আহিছিলে। আমি তেতিয়াই কৈছিলোঁ যে তেওঁলোকে কিয় বিভাজন কৰিছে? অসমীয়া জাতিটোক, অসমীয়া ভাষাক তেওঁলোকে যিদৰে অপমান কৰিছে প্ৰত্যেকবাৰে, এই অপমান আমি সহ্য নকৰোঁ। বিশেষকৈ গৰীয়ামৰীয়া দেশী লোকসকলে সহ্য নকৰে। সেই কথাটো আমি আগতেই কৈছিলোঁ, সিদিনাখনো কৈছোঁ, আজিও কৈছোঁ। এই কাৰ্য যিসকলে কৰি আছে, এই কাৰ্যৰ এটা তেওঁলোকৰ এটা ষড়যন্ত্ৰ আছে। আৰু পুলিচে, প্ৰশাসনে, চৰকাৰে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লোৱাৰ কাৰণে আমি দাবী জনাইছোঁ। বৰ্তমান সময়ত আমি যি উচ্ছেদ, জাতিৰ পক্ষত, জাতিক সংৰক্ষিত কৰাৰ স্বাৰ্থত যি উচ্ছেদ হৈ আছে, এই উচ্ছেদৰ আমি সহযোগিতা আগবঢ়াইছোঁ চৰকাৰক আৰু আমি সমৰ্থন জনাইছোঁ। আমি এইটো কাৰণেই সমৰ্থন জনাইছোঁ যে বৰ্তমান সময়ত অসমৰ PGR ভূমিয়ে হওক
বা ভিজিয়াৰ ভূমিয়ে হওক বা জলাশয়ে হওক, অসমত এনেকুৱা ধৰণে কোনো ধৰণৰ ভূমি কেতিয়াও খালী থাকিব নোৱাৰে পূৰ্ববংগীয় মূলৰ লোকসকলৰ বাবে। পূৰ্ববংগীয় মূলৰ লোকসকলে য'তেই সুবিধা পাইছে তাতেই গৈ পেলাই আগ্ৰাসন কৰিছে, তাতেই গৈ পেলাই তেওঁলোকে সেই মাটি দখল কৰিছে। এনেকুৱাকৈ যদি আৰু 10 বছৰ দখল কৰিব লগা হয়, তেতিয়াহ'লে অসমীয়া জাতীয় জীৱনৰ কাৰণে এটা অশনি সংকেত আহিব, জাতীয়তাবাদক ধ্বংস কৰিব। আৰু এই যিসকল বৰ্তমান সময়ত লোকে আগ্ৰাসন কৰিছে, সেই লোকসকলৰ নথি পত্ৰ যদি চোৱা যায়, বহু লোকৰ কিন্তু নথি পত্ৰই নাই, কাৰোবাৰ লিগেচিয়েই নাই, কাৰোবাৰ ভোটাধিকাৰ নাই। আচলতে এই লোকসকল ক'ৰ পৰা আহে? আমাৰ চৰকাৰখনলৈ প্ৰশ্ন যে এই লোকসকল ক'ৰ পৰা আহে আৰু কেনেকৈ আহি পেলাই সেই ভূমি আগ্ৰাসন কৰে। এই ক্ষেত্ৰত যিহেতু চাৰ্কুল অফিচাৰবিলাক থাকে, মণ্ডল থাকে, গাঁও প্ৰধানসমূহ থাকে, তো এই অফিচাৰবিলাক থকাৰ পিছতো সেই ভূমিসমূহ কেনেকৈ আগ্ৰাসন কৰে? নিশ্চিতভাৱে চৰকাৰৰ বিফলতাৰ কাৰণেই হয়তো এই পূৰ্ববংগীয় মূলৰ লোকসকলে সেই আগ্ৰাসনৰ নিচিনা ব্যৱস্থা কৰিব লগা হৈছে। আৰু এই আগ্ৰাসনে অসমীয়া জাতীয় জীৱনক ধ্বংস কৰাৰ এটা পৰিৱেশ। আৰু বৰ্তমান সময়ত চৰকাৰখনে যি জাতীয় দায়বদ্ধতাৰে এই বৰ্তমান সময়ত উচ্ছেদ আৰম্ভ কৰিছে, এই উচ্ছেদক আমি সমৰ্থন জনাইছোঁ, উচ্ছেদ হ'ব লাগে। কিন্তু তাৰ লগে লগে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে উচ্ছেদ হওক, চৰকাৰী ভূমি যিসমূহ বেদখল হৈছে সেই বেদখলসমূহ মুক্ত হওক, কিন্তু যদি প্ৰকৃতাৰ্থত ভাৰতীয় নাগৰিক হয়, যদি প্ৰকৃতাৰ্থত সেই লোক ভূমিহীন হয়, তেতিয়াহ'লে চৰকাৰে মানৱীয় দৃষ্টিভংগীৰে সেই লোকসকলক কিন্তু পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি জাতিটোৰ দালাল, জাতিটোৰ স্বাৰ্থত আমি জেহাদ কৰিছোঁ, জাতিটোৰ অসমীয়া ভাষাৰ কাৰণে, অসমীয়া জাতিটোৰ কাৰণে আমাৰ পূৰ্বপুৰুষসকলে প্ৰাণ দিছে। আজি সেইসকল ব্যক্তিয়ে আজি কিছু বছৰ আগৰ পৰাই মিয়ালেণ্ড, মুছলিম স্বায়ত্ত শাসন এই পৰিষদবিলাক দাবী কৰি আহিছিলে। আমি তেতিয়াই কৈছিলোঁ যে তেওঁলোকে কিয় বিভাজন কৰিছে, অসমীয়া জাতিটোক, অসমীয়া ভাষাক তেওঁলোকে যিদৰে অপমান কৰিছে প্ৰত্যেকবাৰে, এই অপমান আমি সহ্য নকৰোঁ। বিশেষকৈ গৰীয়ামৰীয়া দেশী লোকসকলে সহ্য নকৰে। সেই কথাটো আমি আগতেই কৈছিলোঁ, সিদিনাখনো কৈছোঁ, আজিও কৈছোঁ। এই কাৰ্য যিসকলে কৰি আছে, এই কাৰ্যৰ তেওঁলোকৰ এটা ষড়যন্ত্ৰ আছে। আৰু পুলিচে, প্ৰশাসনে, চৰকাৰে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লোৱাৰ কাৰণে আমি দাবী জনাইছোঁ। বৰ্তমান সময়ত আমি যি উচ্ছেদ জাতিৰ পক্ষত